53 সংখ্যক এই জন্মদিনত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে জুবিন গাৰ্গক লৈ যেটো পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোক চাগে কোনো মোৰ লগত দ্বিমত নহব যে আমি আমাৰ প্ৰজন্মটোৱে এই 20 শতিকাৰ মাজভাগৰ পৰা আৰু এই 21 শতিকাৰ এই তৃতীয়টো দশকলৈকে আমি যিখিনি মানুহ এই অসমখনত জন্মগ্ৰহণ কৰি এতিয়া ডাঙৰ হৈছোঁ মই ভাবোঁ যে আমি লগ পোৱা শ্ৰেষ্ঠ 10 জন অসমীয়াৰ ভিতৰত জুবিন গাৰ্গ অন্যতম আমি কেতিয়াও শংকৰদেৱক লগ পোৱা নাই আমি মহাপুৰুষ মাধৱদেৱক লগ পোৱা নাই আমি লক্ষ্মীনাথ বেজবৰুৱাক লগ পোৱা নাই আমি হেমচন্দ্ৰ বৰুৱাক লগ পোৱা নাই আমি গুণাভিৰাম বৰুৱাক লগ পোৱা নাই আমি লগ পোৱা নাই জ্যোতিপ্ৰসাদক আমি লগ পোৱা নাই বিষ্ণুৰাভাক কিন্তু আমি লগ পাইছোঁ কাক আমি লগ পাইছোঁ ভূপেন হাজৰিকা আৰু ভূপেন হাজৰিকাৰ পিছত যিজন মানুহে গোটেই অসমৰ সাংগীতিক ক্ষেত্ৰখনকে নহয় অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক এটা সুকীয়া মাত্ৰা প্ৰদান কৰিছিল সেই ব্যক্তিগৰাকী আছিল ভূপেন হাজৰিকাৰ পিছত এই জুবিন গাৰ্গ আৰু মই ভাবোঁ যে সেইকাৰণে আমি লগ পোৱা শ্ৰেষ্ঠ যদি 10 জন অসমীয়াৰ এখন তালিকা আমি প্ৰস্তুত কৰোঁ তেনেহ'লে ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি হোমেন বৰগোহাঁই মামণি ৰয়ছমৰ পৰা আৰম্ভ কৰি যিখন আমি তালিকা প্ৰস্তুত কৰিম সেই তালিকাখনত নিশ্চিতভাৱে মই ভাবোঁ এই জুবিন গাৰ্গ তাত সোমাই যায় আৰু যদি সাংগীতিক ক্ষেত্ৰৰ ফালৰ পৰা আমি বিচাৰ কৰোঁ তেনেহ'লেতো মই ভাবোঁ যে ভূপেন হাজৰিকাৰ পিছত জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ কথা মই বাদ দিছোঁ কিন্তু আমি আমাৰ প্ৰজন্মটোৱে আমি যিখিনি মানুহ লগ পালোঁ এই 21 শতিকাৰ এই তৃতীয়টো দশকলৈকে মই সকলোকে শ্ৰদ্ধা কৰিও ক'ম খগেন মহন্তৰ পৰা আৰম্ভ কৰি যিসকল এতিয়াও জীৱিত আছে যিসকল স্বনামধন্য জ্যেষ্ঠ শিল্পী সকলোকে শ্ৰদ্ধা কৰিও মই ক'ম যে ভূপেন হাজৰিকাৰ পিছত আচলতে একক অনন্য আৰু অদ্বিতীয়ভাৱে কোনো তাত ডাউট নাই কোনো তাত সন্দেহ নথকাকৈ সেই স্থানটো জুবিন গাৰ্গে কেতিয়াবাই দখল কৰি লৈছিল বয়সত কম হ'ব পাৰে কিন্তু এই যে 19 বছৰতে তেখেতে যিখিনি প্ৰতিভাৰ পৰিচয় দিছিল তাৰ পৰা আহি যে এই 53 বছৰ বয়সত তেখেতে আমাৰ মাজৰ পৰা হঠাৎ গুচি গৈছিল এই সময়খিনিত যিখিনি দি থৈ গ'ল এইখিনি কাৰণেই আজি আপোনালোকৰ এই পৰিৱেশটো অকল লালুকতেই নে নহয় আজি শদিয়াৰ পৰা ধুবুৰীলৈকে যদি আমি চাওঁ তেনেহ'লে একেই পৰিৱেশ যোৱা 60টা দিনত অসমবাসীয়ে বহু উৎসৱ পালন কৰিছে দুৰ্গোৎসৱ কাতি বিহু কালী পূজা দিব্যান্বিতা শংকৰ উৎসৱ আৰু সৌখিদিনাখন ৰাস মহোৎসৱ উদযাপন কৰিছে এই দুমাহত কিন্তু আপোনালোকে চাওক কি শংকৰ উৎসৱৰ পৰা আৰম্ভ কৰি দুৰ্গোৎসৱৰ মাজেদি যদি মই এই ৰাস উৎসৱলৈকে আপোনালোকক কওঁ তেনেহ'লে মানুহৰ আনন্দ আছে কিন্তু সেই আনন্দত ফূৰ্তি নাই মানুহৰ সমাৱেশ আছে কিন্তু সেই সমাৱেশত কিবা এটা শূন্যতাই বিৰাজ কৰি আছে মানুহৰ সকলোতে কিবা এটা পোহৰ আছে কিন্তু সেই পোহৰৰ চিকমিকনি নাই মুঠতে কিবা এটা পূৰ্বত নাই কি নাই মই ভাবোঁ এই কিবা এটা যে নাই শূন্যতাই যে মানুহক অস্থিৰ কৰি ৰাখিছে যোৱা 60টা দিন এই 60টা দিনত আমি আৰু কেইবাগৰাকীও সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তিক হেৰুৱাইছোঁ সেইটোও সঁচা কথা আমাৰ মাজৰ পৰা সৈয়দ ছাদুল্লাহ গুচি গৈছে আমাৰ মাজৰ পৰা ৰামচৰণ ভৰালী গুচি গৈছে আমাৰ মাজৰ পৰা দীপক শৰ্মা গুচি গৈছে এনেকৈ যদি আমি চাওঁ তেনেহ'লে এই 1.5 মাহৰ ভিতৰত আমি কেইবাজনো অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰ নক্ষত্ৰক হেৰুৱাইছোঁ সেইটো সঁচা কথা কিন্তু এই সকলো ব্যক্তিক শ্ৰদ্ধা কৰিও মই আপোনালোকক ক'ম যে এককভাৱে জুবিন গাৰ্গৰ যিটো অনুপস্থিতি সেই অনুপস্থিতিটো কাৰো লগত কেতিয়াও তুলনা নহয় আজি ইয়াত যিখিনি মানুহ আপোনালোক আছে মোৰ বিশ্বাস যে আমি ঘৰৰ এজন মানুহক হেৰুৱাই যেনেকৈ আমি শোকত মিয়মৰাণ হৈ থাকোঁ নিজৰ পুত্ৰক নিজৰ কন্যাক হেৰুৱাই যেনেকৈ পিতৃ মাতৃ বহু দিনলৈ সেই সুখ সাগৰৰ পৰা পৰিত্ৰাণ নোপোৱাকৈ অনবৰতে দুখৰ মাজত নিমগ্ন হৈ থাকে আজি গোটেই আমি জাতিটো তেনেকুৱা অৱস্থাত আছোঁ আমি কাক হেৰুৱালোঁ সাগৰখনে কাক লৈ গ'ল সাগৰখনে চাগে এতিয়া ভাবে যে আমি কাক লৈ আহিলোঁ
কি মানুহক আমি লৈ আহিম আমাৰ ভুল হৈ গ'ল বুলি চাগে সাগৰো এতিয়া অনুভৱ কৰে সাগৰো চাগে আপুনি মই কণাৰ দৰে এতিয়া চকু লুটুকে মোৰ কেনেকুৱা লাগে সেইকাৰণে মই কৈছোঁ যে জুবিন গাৰ্গ এজন মাত্ৰ গায়ক নাছিল জুবিন গাৰ্গ এজন মাত্ৰ গীতিকাৰ নাছিল এজন সুৰকাৰ নাছিল এজন সংগীতজ্ঞ নাছিল এজন মাত্ৰ ছবি বনোৱা পৰিচালক বা প্ৰযোজক নাছিল এজন ফেন ক্লাবৰ তেওঁ মুৰব্বী নাছিল তেওঁ অসমীয়া সমাজ জীৱনৰ আচলতে সকলো আছিল কাৰোবাৰ